ইঞ্জিনিয়ারে টাকা খাইছে ইঞ্জিনিয়ার টাকা খোৱা নাই যদি আপোনালোকে ঘটনা হল এই কামটো ইমিডিয়েট বন্ধ হ'ব লাগে এই কোৱালিটিৰ কাম আমাৰ ইয়াত নচলিব যেহেতু এটো মেইন ৰোড ইয়াত গাড়ী ঘোড়া বহুত চলে এই ৰাস্তা গৌৰীপুৰৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ গেৰামাৰী বতেৰতলৰ পৰা বৰাইবাৰীলৈ যোৱা সংযোগী পথ নিৰ্মাণত বৃহৎ কেলেংকাৰী ৰাইজ নামিল প্ৰতিবাদ কৰিবলৈ ওলাই আহিল ৰাইজে এনেদৰে ২৪ নং গৌৰীপুৰ বিধানসভা সমষ্টিৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গেৰামাৰী বতেৰতলৰ পৰা বৰাইবাৰীলৈ যোৱা এই সংযোগী ৰাস্তাটো নিৰ্মাণৰ বাবে যোৱা ২০২০-২১ চনত চৰকাৰে আবণ্টন দিছিল এছবিডি আঁচনিৰ অধীনত ৬২,৮০,১১৪ টকা। পথছোৱা নিৰ্মাণৰ ঠিকা লাভ কৰিছিল গোৱালপাৰা জিলাৰ আমিন ইলিয়াছ নামৰ ঠিকাদাৰজনে। চৰকাৰী নিয়ম নীতিক বুঢ়া আঙুলি দেখুৱাই নিজ খিয়ালখুচিমতে কাম কৰি বৃহৎ আকাৰৰ ধন আত্মসাৎ কৰাৰ ফন্দি পাতিছে ঠিকাদাৰজনে। ৰাস্তাটো নিৰ্মাণৰ কামত নিজে নাথাকি কেইজনমান দালালক নিয়োগ কৰি সমুদায় ধন আত্মসাৎ কৰাৰ কাৰণে যোজা চলোৱাত আজি স্থানীয় ৰাইজ ওলাই আহিল প্ৰতিবাদত। চাওক এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰি উত্তাল কৰিছে ৰাইজে। মৰা টিপকাই নৈৰ মাটি বালি দি কোনো ৰোলাৰ নকৰি পানী নিদি আৰু ২ নম্বৰী ব্লকেৰে ৰাস্তা নিৰ্মাণ কৰাত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। বিভিন্ন শ্লোগানেৰে এনেদৰে পৰিস্থিতি উত্তপ্ত কৰি তোলে। আজিৰ এই প্ৰতিবাদত নেতৃত্ব দিয়ে ধুবুৰী মহামান্য আদালতৰ অধিবক্তা তথা বৰাইবাৰী কান্দাপাৰা গাঁৱৰ ছফিউৰ ৰহমানে। ঘটনাস্থলীত উপস্থিত হৈ সাংবাদিকৰ সজাতি দল উপস্থিত হৈ কেমেৰা লোৱাত ঠিকাদাৰজনে নিয়োগ কৰা দালালসকলে বাধা আৰোপ কৰে। উপস্থিত থকা ৰাইজে সাংবাদিকৰ হৈ তৰ্ক বিতৰ্কত লিপ্ত হয়। বৃহত্তৰ বৰাইবাৰী ঘাগেৰ আলগা দক্ষিণ শালমৰাৰ বিভিন্ন অঞ্চলৰ ৰাইজৰ চলাচল কৰাত জমৰ যাতনা ভুগি আছিল। তাৰ পৰিপ্ৰেক্ষিতত গৌৰীপুৰৰ বিধায়ক মিজানুৰ ৰহমানে এই ৰাস্তা নিৰ্মাণ কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক হেঁচা প্ৰয়োগ কৰাত যাৰ বাবে এই ৰাস্তাৰ কাম চৰকাৰে আবণ্টন দিছিল আৰু এই ৰাস্তা নিৰ্মাণৰ কামৰ আধাৰশিলা স্থাপন কৰিছিল এগৰাকী বিধায়ক মিজানুৰ ৰহমানে। ইয়াৰ পিছতে ন তথ্য ফাদিল কৰিম তথ্য সহকাৰে ৰাইজে উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰিছে। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লাৰ ৰিপৰ্ট এণ্ড টাইম। কমপ্লিট কৰাৰ এই সপ্তাহৰ ভিতৰত ভাঙা আৰম্ভ হৈ যাব এনেকৈ এইটো তেখেতে কৈছে যে ইঞ্জিনিয়াৰে এইটো ই কৈছে মানে লেবাৰৰ খোদামতে লেবাৰে কৈছে যে এইটো ইঞ্জিনিয়াৰে এলাউ কৰিছে। কোন ইঞ্জিনিয়াৰ এলাউ কৰিলে তাক ইয়াত আহিব লাগে তাৰ পিছত কাম হ'ব, ইয়াৰ আগত কাম নহয়। আপোনালোকৰ মতে এইটো কেনেকুৱা? ডাঙৰীয়া দেখা গৈছে যে ইয়াতে আচলতে বালি ব্যৱহাৰ কৰিব লাগে কিন্তু মাটি ব্যৱহাৰ কৰি কাম কৰিছে। এই ক্ষেত্ৰত আপোনালোকৰ এইটো এষ্টিমেটত থাকে চেন গ্ৰেভেল যিটো মানে গ্ৰেভেলত থাকিব মানে যিটো অলপ মোটা বালা থাকে সেইটো সেই চেন গ্ৰেভেল নোহোৱাকৈ মানে এইটো এই লোকাল আমি নদীৰ বালি যিটো কওঁ সেই নদীৰ বালিতে কাম কৰি আছে। আৰু যিটো মালৰ কোৱালিটি চালোঁ মানে অলপ মানে ইয়াত প্ৰেছাৰ দিলে ৩টাকৈ ব্লক একেলগে ভাঙি যায়। এই ব্লক দি ইয়াত কাম কৰিলে আমাৰ ৰাইজৰ বহুত বিপদ হ'ব। এইটো ৰাস্তাত আমি চলিব নোৱাৰিম। সেইকাৰণে ইমিডিয়েট আজি এই লেবাৰবিলাকক কৈছোঁ বন্ধ কৰিবলৈ, যিয়ে অৰ্ডাৰ দিছে তাক আহিব লাগে। সি যদি এইটো প্ৰুভ কৰি দিব পাৰে যে নহয় এইটো আমাৰ চৰকাৰৰ পৰা এলাউ কৰিছে তেতিয়াহে আমি এইটো যিহেতু PW ডিপাৰ্টমেণ্ট আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ হাতত আছে, মুখ্যমন্ত্ৰী মহোদয়ক আপুনি কি আবেদন জনাব? আমি সেইটো ইঞ্জিনিয়াৰৰ লগত কথা পাতি ল'ম। আগত ইঞ্জিনিয়াৰ ইয়াত আহিলে যে সেইটো কোনে এলাউ কৰিলে, কোন ডিপাৰ্টমেণ্টৰ পৰা এইটো মুখ্যমন্ত্ৰী মহোদয়ক কি আবেদন জনাব? তেতিয়া আমি মুখ্যমন্ত্ৰী ইয়াতে আবেদন জনাম যে যিবিলাক ইঞ্জিনিয়াৰ আছে, যিবিলাক SDO আছে, তেখেতে ইয়াত যিবিলাক মেটেৰিয়েল দি কাম কৰি আছে এই মেটেৰিয়েল যে যদি চৰকাৰে ইহঁতক কৰিব দিয়ে তেনেহ'লে চৰকাৰে ইয়াত দায়ী হ'ব। আৰু যদি চৰকাৰে কয় নহয় আমি কাম হেভি কৰিব দিছোঁ, আমি ইষ্টিমেট হ'ব লাগে, তেতিয়াহে এইবিলাক অধিবক্তা ডাঙৰীয়া আমি দেখা পাইছোঁ যে হিমন্ত বিশ্ব শৰ্মা সঘনে কৈ থাকে যে আমি উন্নয়ন আনিছোঁ। কেনেধৰণৰ উন্নয়ন আনিছে? উন্নয়ন আমাৰ ইয়াত যিটো কৰি আছে এনেকুৱা উন্নয়ন কৰি এইটো দুৰ্নীতি হ'ব, এইটো উন্নয়ন নহ'ব। দেখা গৈছে যে আচলতে ইয়াত কি ব্যাপক দুৰ্নীতি হোৱাৰ কথা আহি পৰিছে নেকি? ইয়াত তেনেকুৱাই ইয়াত যিটো কাম চলি আছে বৰ্তমান এইটো দুৰ্নীতিৰ পথতে গৈ আছে। এইটো মানে উন্নয়নমূলক হোৱা নাই। আমি কি আহ্বান জনাব মুখ্যমন্ত্ৰীক আহ্বান জনাম সিহঁতে তেখেতৰ পাৰ্চনেল ভিজিলেন্স কমিটি আছে, লাগিলে তেখেতক দি পেলাই ইনকুৱাৰী কৰি যদি সহি চালামতে এইবিলাক কৰি ল'ব পাৰে তেতিয়া আমি কম যে ঠিক আছে উন্নতিৰ পথত গৈ আছে। ধুবুৰী উপায়ুক্তক কি আহ্বান জনাব আপুনি? ধুবুৰী উপায়ুক্তক ইমাৰ্জেঞ্চি এইটো এটা ইমিডিয়েট একশ্যন ল'ব কম। যদি ইষ্টিমেট মতে কৰি আছে ভাল কথা, সিহঁতে ডিপাৰ্টমেণ্টৰ পৰা চাৰ্টিফাইড দিব যে আমি ইষ্টিমেট মতে কৰি আছোঁ। ইষ্টিমেট মতে কৰা কথাই নহয়, যিহেতু মাটি দি কাম কৰিছে বালি দিব লাগে। সেইটো কথাই কৈছোঁ, DC তদন্ত কৰি ডিপাৰ্টমেণ্টৰ পৰা জানিব কোনটো ইষ্টিমেটত আচলতে সিহঁতে কি কাম কৰি আছে। তাৰ নিশ্চয় তদাৰক কমিটি আছে, সেই তদাৰক কমিটি আহিব। সি চাই চিতি যদি কয় যে ঠিক আছে আমি মানি ল'ম। আৰু যদি উপায়ুক্ত মহোদয়ে কয় যে ঠিক আছে যিটো কাম কৰিছে সেইটো আমাৰ ইষ্টিমেটত নাই আৰু এইটো নচলিব, এইটো
আমি কোনোমতে হ'ব নিদিওঁ। আপনারা বন্ধর দাবি জানাচ্ছে নাকি রাস্তাখন? হয় এতিয়া আজি আমি সকলোৱে বন্ধৰ দাবী জনাইছোঁ। এই ৰাস্তা এই মেটেৰিয়েল দি এই বালি দি কাম কৰিব নিদিওঁ। আমরা সবাই হাতে আছি। লগত